So first question to do this, calculate the total number of bits in 8 bytes. তো আমাৰ তাত যদি 8 bytes আছে তেনেহলে total number of bits কিমান হ'ব? তো এইটো কাৰণে আমি বাস এটা কথা মনত ৰাখিবলৈ যে আমাৰ তাত যদি এটা বাইট থাকে one single byte, তো এটা বাইটত আমাৰ total কেইটা bits থাকে? তো এটা বাইটত আমাৰ থাকে 8 bits. ওকে, তো এটা বাইটত আছে আমাৰ 8 bits. বাট আমাক সুধিছে যে এই 8টা বাইটত কেইটা থাকিব? তো এটা বাইটত যদি 8 bits হয় তেনেহলে 8টা বাইটছত আমাৰ থাকিব 8 বাইটছত থাকিব simply 8 multiplied to 8 bits. 8 into 8 bits কৰিলে হৈ যাব, আমি পাই যাম total number of bits. তো 8 into 8 হৈ গ'ল to 64. তো তাৰমানে 8টা বাইটত আমাৰ থাকিব in total 64 bits. Okay, তো first part to আমাৰ হৈ গ'ল, first question to হৈ গ'ল actually. Then next question to সুধিছে, what is the maximum hexadecimal value that can be stored in 4 bytes? তো যদি আমাৰ এটা 4 byte number দিয়া আছে তেনেহলে সবতকৈ highest hexadecimal number to কি হ'ব এটো সুধিছে. Then again 1 byte আছে, আকৌ আমি একেই লজিকেৰে যাম যে 1 byte যদি আছে, so 1 byte হৈছে equals to 8 bits. Okay, এখানলৈকে clear? তেনেহলে আমাৰ কেইটা আছে? 4টা bytes আছে. তো 4 bytes যদি হয় 4টা bytesত আমাৰ থাকিব, simply multiply কৰিলে হ'ল 8 into 4 bits. 8 multiplied to 4 bits. So 8 into 4 কিমান হৈ যাব? 8 into 4 হৈ গ'ল আমাৰ 32. So that means in total আমাৰ 4 bytesত 32 bits possible থাকে. Okay, এতিয়া আমি hexadecimalত সুধিছে আমাক, কিন্তু এইটো যোনটো হৈছে এইটো আমাৰ bit আহিছে, right? এইটো binary bits 32টা হ'ব। বাট আমাক binary কথা সোধা নাই, আমাক কৈছে যে maximum hexadecimal valueটো কি হয় সেইটোহে সুধিছে। এতিয়া আমি জানো যে আমাৰ এটা hexadecimal number represent কৰিবৰ কাৰণে যদি আমাৰ তাত কিবা এটা hexadecimal number থাকে তেনেহলে তাৰ binary equivalentত আমাৰ কেইটা থাকিব? 4টা bit থাকিব, 4 bits থাকে। তাৰমানে এনেকৈ ক'ব পাৰি each এটা hex digitৰ কাৰণে 4টা bit হয়। তো 1 hex digit ৰ কাৰণে যদি 4টা bit হয় তেনেহলে আমাৰ কেইটা আছে? 32 bits. তো 32 bitsত কেইটা hexadecimal digit হ'ব? তো 32 bitsৰ কাৰণে আমাৰ হ'ব কি কৰিম আমি? simply 32ক 4 এ divide কৰি দিম। 32ক 4 এৰে divide কৰিলে আমাৰ কি হ'ব? 4 8 যা 32, তাৰমানে আমাৰ 8 digits থাকিব। তাৰমানে আমাৰ যোনটো hexadecimal numberটো হ'ব এইটো 8 digitৰ এটা hexadecimal number হ'ব। আৰু ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে সেই মেক্সিমাম hexadecimal numberটো কি হ'ব? আমি জানো মেক্সিমাম হেক্সাডেচিমেলৰ ডিজিটৰ ভ্যালু হৈছে f। তো মেক্সিমাম হেক্স ডিজিট হৈছে f। তো আমি কি কৰিম? f এনেকুৱা 8 টাইমছ লম। ঠিক আছে, f f f f f f f f কাউণ্ট কৰিলে এবাৰ 1 2 3 4 5 6 7 8। তো এইটো যোনটো আমি হেক্সাডেচিমেল নাম্বাৰ পালো, তো এই হেক্সাডেচিমেল নাম্বাৰটো হাইয়েষ্ট হেক্সাডেচিমেল নাম্বাৰ হৈছে। ঠিক আছে, so 8 ডিজিটৰ হাইয়েষ্ট হেক্সাডেচিমেল নাম্বাৰ হৈছে f f f f f f f f। তো হৈ গ'ল এইটো আমাৰ বি টো হৈ গ'ল। এতিয়া আমি যাওঁ চি লৈ। এতিয়া নম্বৰ চিত আমাক সুধিছে যে what is the highest BCD encoded decimal number that can be stored in 3 bytes? এতিয়া আমাক কৈছে যে যদি আমাৰ তাত 3টা বাইটছ থাকে, সেই 3টা বাইটছ ইউজ কৰি পেলাই আমি এটা BCD encoded decimal number যোনটো হ'ব, তো সেইটো সবতকৈ হাইয়েষ্ট BCD encoded decimal numberটো কি হ'ব? প্ৰথমতেতো আমি এইটো উলিয়াই লওঁ যে 3 বিটছ কৈছেতো, তো 3 বাইটছ কৈছে। তো 3 বাইটছত আমাৰ কিমান বিটছ থাকিব? তো যিহেতু এটা বাইটছত আমাৰ 8টা বিট থাকে, তো 3টা বাইটছত আমাৰ থাকিব 3 into 8 which is equals to 24 bits. তো আমাৰ আছে in total 24 bits, মানে কি 24 বাইনাৰী বিটছ আমাৰ তাত এভেইলেবল আছে। বাট আমাক বাইনাৰী কথা শুনা, আমাক BCD encoded decimal নাম্বাৰটো আমিতো প্ৰথমতে জানিব লাগিব যে 24 বিটছেৰে আমি কেইটা ডিজিটৰ BCD encoded decimal number পাৰোঁ। এগেইন আমি জানো যে আমাৰ যোনটো BCD বাইনাৰী কোডেড ডেচিমেল যোনটো আমাৰ নাম্বাৰ হয় সেইটোত কেইটা থাকে? সেইটোত সদায় আমাৰ 4টা বিটছ থাকে, 4 বিটছ আছে। তো যিহেতু ইন টোটেল 24 বিটছ আছে, 24 ডিভাইডেড বাই যদি আমি 4 কৰি দিওঁ তেনেহ'লে আমি কিমান পাম? 6 পাই যাম। তাৰমানে আমাৰ এইটোৱে কৈছে যে আমাৰ যোনটো বাইনাৰী কোডেড ডেচিমেল যোনটো আমাৰ নাম্বাৰ থাকিব সেইটো 6 ডিজিটৰ হ'ব, 6 ডিজিটৰ নাম্বাৰ হ'ব, 6 ডিজিটৰ। বাট আমাকতো সুধিছে মেক্সিমাম সেইটো কি হ'ব, সেইটোৰ মেক্সিমাম হাইয়েষ্ট ভেলুটো কি হ'ব? অ'কে, এতিয়া এইটো বস্তু আমি কেনেকৈ কৰিম? চ' আমিতো এটা গম পালোঁ যে এতিয়া আমাক টোটেল কিমান লাগিব? 24 বাইনাৰী বিটছ লাগিব। তো আমি এটা কি কৰোঁ? 24 ইয়াতে বাইনাৰী বিটছ লৈ লওঁ। চ' 1 2 3 4 5 6 7 8। অ'কে, তেতিয়া নেক্সট আৰু 8টা লওঁ। 1 2 3 4 5 6 7 8। তো এতিয়া 8 আৰু 8 16 হৈ গ'ল, আৰু 8টা লাগিব 24, বিকজ আমাৰতো টোটেল 24 বিটছ আছে। 1 2 3 4
5 6 7 8 তো ইন টোটেল আমাৰ 24 আহি গ'ল এতিয়া বাইনাৰী কোডেডৰ কাৰণে আমাক কি লাগে চাৰিটা গ্ৰুপিং লাগে তো চাৰিটা এনেকৈ আমি গ্ৰুপিং বনাই লওঁ ইমিডিয়েটলি তো এইটো চাৰিটা হৈ গ'ল নেক্সট 1 2 3 4 এইটো চাৰিটা হৈ গ'ল আৰু এইটো চাৰিটা হৈ গ'ল এতিয়া এইকেইটাক আমি বাইনাৰী কোডেড ডেচিমেল লৈ যাম ইয়াৰ ইকুইভেলেণ্টটো কি হৈছে আমাৰ 9 এইটো হৈছে আমাৰ 9 এইটো হৈছে 9 এইটো হৈছে 9 এইটো হৈছে 9 এইটো হৈছে 9 তো তাৰ মানে আমাৰ বাইনাৰী কোডেড ডেচিমেলত কি হ'ব 99 আমাৰ হাইয়েষ্ট ডেচিমেল নাম্বাৰটো হৈ যাব 999999 তো এইটোৱে হৈ যাব আমাৰ হাইয়েষ্ট কোৱেশ্চন again চাই লওঁ হোৱাট ইজ দ্য হাইয়েষ্ট BCD এনকোডেড ডেচিমেল নাম্বাৰ ঠিক আছে তো এইটো হৈছে আমাৰ ডেচিমেল নাম্বাৰটো এই ডেচিমেল নাম্বাৰটোক যদি আমি BCD এনকোড কৰোঁ তেনেহ'লে আমাৰ ইন টোটেল কেইটা আহিব ইন টোটেল আমাৰ আহিব 24টা ডিজিট 24টা বাইনাৰী বিটছ আহিব আৰু 24টা বাইনাৰী বিটছ ক'ব 3 বাইটছ কো একেই কথা হয়